ফাইনেলি আজি ফাৰ্নিচাৰ ল'বলৈ আহি গ'লোঁ। ভাল লাগিছেনে জনাব দেই। ঘৰৰ বাবে ফাৰ্নিচাৰ চাবলৈ ওলাইছোঁ। সোফাৰ, বিচনা, দৰ্জা। যিহেতু বিহু পালেহি, আলহী আহিব লাগিব আৰু আলহীক ধুনীয়াকৈ বহুৱাব লাগিব। আৰু দোকানত গৈ ভিডিঅ' কৰি দেখুৱাম কেনেকুৱা ধৰণৰ ল'লে ভাল লাগিব জনাব। আৰু ৰাতিপুৱাই বইল চব্জিৰে ভাতখিনি খাই ল'লোঁ। আৰু এইফালে বাৰু পকা কামখিনি প্ৰায় হ'লগৈ বুলিয়ে ক'ব পাৰি। এই চামছেটখন আজি খুলি এইখিনি প্লাষ্টাৰ কৰি দিব। বাকী যি থাকিব বাকীবোৰ বিহু পিছত কৰিম আৰু সময় নহ'লগৈ যিহেতু। এতিয়া ইমানখিনিতে পকা কাম সামৰিলোঁ। আৰু এইফালে চিলিঙৰ কামো চলি আছে। বিহুৰ আগত চব কাম শেষ কৰিম বুলি কৈছিলোঁ। বেৰবোৰতো ৰং কৰিম বুলি কৈছিলোঁ, কিন্তু কৰা নহ'লগৈ। চেষ্টা বহুত কৰোঁ, কিন্তু ভবামতে কাম সিদ্ধি নহয়, কিয়নো মুখেৰে কাম কৰিব নোৱাৰি যে, পইচাইহে কৰিব পাৰি। আৰু বেমাৰো ওলাইছে, সেইটো কাৰণে ইমানখিনিতে ঘৰৰ কাম মই সামৰি দিব লাগিব বুলি ভাবিছোঁ। আৰু এইফালে মই এতিয়া ওলাই আহি পালোহি দোকান। আৰু এইফালে চাইছোঁ আলমাৰিকেইটা দেখিবলৈ ধুনীয়াই লাগিছে। মাৰ কাৰণে এটা লৈ দিম বুলি ভাবিছিলোঁ। মাৰ কাপোৰবোৰ মানে য'তে ত'তে পৰি থাকে, কিন্তু বাজেটটোহে মেইন কথা। আৰু EMIত ল'ম বুলি আহিছোঁ দেই, কেছ পইচা দি ল'বলৈ নাই। প্ৰথমে বাৰু সোফাৰ কেইযোৰে চাই লওঁ, কোনযোৰ ভাল লাগিছে জনাব। আৰু বিচনাখিনিও দেখুৱাম, কেনেকুৱা লাগিছে ক'ব। আজিকালি যে ৰেডিমেড বক্স পালেংবোৰ ওলাইছে, লাগিলে যিমানে দাম নহওক, মোৰ কিন্তু সেইবোৰ বিচনা একেবাৰে ভাল নালাগে। সেয়েহে বিচনাখন কেনেকুৱা চাম নাজানো। সোফাৰ ইমানেই আছে, এইবোৰ বৰ পুৰণা মডেলৰ নিচিনা লাগিছে। সঁচা কথা ক'ব গ'লে এনেকুৱা ধৰণৰ সোফাবোৰ মোৰ ভালেই নালাগে, কাৰণ বহুত বছৰ আগতে চলিয়ে গ'ল। আৰু আমাৰ বৰবৰুৱাত মানে ভাল সোফাৰ থকা দোকানেই নাই। কেইবাখনো দোকানতে সোমালোঁ। আৰু এইফালে এইকেইযোৰ অকণমান ভালেই লাগিছে বাৰু। আৰু এইফালে এইকেইযোৰ বান্ধৱীৰ লগত আহিছিলোঁ, এইজনী তাইও চাই আছে। তাকে ভাল নালাগিলেও ইয়াৰে এযোৰ ল'ব লাগিব, কি কৰিব উপায় নাই। 40-50 হাজাৰ টকা দি ডিব্ৰুগড়ৰ পৰা দামী সোফা আনিবলৈ মোৰ অকাত নাই। এটা সময়ত ভাল কাপোৰ এযোৰ কিনিবলৈ অকাত নোহোৱা ছোৱালীজনীয়ে আজি ইমানখিনি যে কিনিব পাৰিছোঁ, সেইটোৱে বহুত। আৰুনো কিমান কৰিব পাৰিম। অৱশেষত সিদ্ধান্ত ল'লোঁ এইযোৰ। কেনেকুৱা লাগিছে? পেতুলা পেতুলীজনী বহিও চাইছোঁ, বহিবলৈ কেনেকুৱা। মানে এই চকলেট কালাৰযোৰ, যিযোৰত মই বহি আছোঁ, কেনেকুৱা লাগিব বাৰু এইযোৰ। এইবোৰ সোফাৰত আকৌ টেবুল নাই যে, টেবুলখন আকৌ এক্সট্ৰাকৈ কিনিব লাগিব। কেনেকুৱা লাগিছে জনাব। যদিহে ভাল লাগিছে বুলি কমেণ্ট আহে, তেতিয়াহ'লে লৈ ল'ম, নহ'লে আকৌ বেলেগ দোকানত গৈ বেলেগ চাবগৈ লাগিব। আৰু এতিয়া চাই লওঁগৈ বিচনাখিনি। অৱশ্যে দৰ্জাখন বেলেগ এখন দোকানত কিনি মেলি পইচা দিও আহিলোঁ দেই। দৰ্জাখন ভিডিঅ' কৰা নহ'লে বাৰু। দৰ্জাখন মানে এইবোৰ বস্তুৰ লগত হেনো দৰ্জা নাথাকে। আৰু এইফালে এতিয়া বিচনা চাবলৈ আহিলোঁ। বিচনা মই লোহাৰে ল'ম, কিয়নো লোহাৰ বিচনাবোৰ যিমান দিন যায়, কাঠৰ বস্তুবোৰ দেখোন আজিকালি দিন নাযায়। এনেই ভাল কাঠ বুলি কৈ দিয়ে, পিছত গৈ পচি থাকে, ভাগি থাকে। তাকো ৰেডিমেড বক্স পালেংবোৰ যে হৈ গ'ল আৰু কি কাঠ লগাইছে আমিতো নাজানো ন, ৰং কৰি দিছে। সেইটো কাৰণে লোহাৰৰে এখন লওঁ। বিচনা চাই থাকোঁতে দেখিলোঁ এই সোফাৰযোৰ বাৰু ভালেই লাগিছে দেখোন। ইয়াৰ আগত চোৱা সোফাৰ কেইযোৰতকৈ এইযোৰ সোফাৰ দেখোন বহুত বছৰ লাষ্টিং কৰিব। অকণমান বহি চালোঁ, কিন্তু লাষ্টিং কৰিব, কিন্তু দেখিবলৈ সোফাৰৰ নিচিনা লগা নাই। যেন বাহিৰত যে বেঞ্চবিলাক পাৰি থয় যে, তেনেকুৱাহে লাগিছে। সেইটো কাৰণে কি কৰিব, অকণমান চকুত লগাও হ'ব লাগিব ন। অকল লাষ্টিং কৰাটো চালেও নহয়। মই আকৌ চকুত লগাটোহে বেছি গুৰুত্ব দিওঁ দেই। আৰু কিমান দিননো থাকিব একেযোৰ সোফাৰে, সেইটো কাৰণে নলওঁ। এতিয়া বিচনা এখন ফাইনেল কৰিলোঁ। এইফালে বিচনা এই সেউজীয়া কালাৰ যে, এই মাজত আছে 5 ফুটৰ। বস্তুবোৰ লৈ নাযাওঁ, ঘৰটো চিজিল হোৱাৰ পিছত ল'ম। আজি চাই থৈহে গৈছোঁ মাথো।